ছোৱালীজনীৰ নাম কি তহঁতে জাননে? মলা বাৰ জানুৱাৰী 1863 এই তাৰিখত ধৰাৰ বুকুলৈ আহিছিল স্বামী বিবেকানন্দ আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ পৰিসমাপ্তি ঘটিছিলে 1901 চনত। এই 40 বছৰৰো কম সময় এই ধৰাৰ বুকুত তেখেতে যিদৰে অতিবাহিত কৰিছিল, ভাৰতীয় সংস্কৃতি, সনাতন ধৰ্ম ইত্যাদি ইত্যাদিৰ ক্ষেত্ৰত তেখেতৰ যি অৰিহণা, আৰু তাহানি দিনতে তেখেতে যুৱ সমাজৰ উন্নতিৰ হকে যি চিন্তা চৰ্চা কৰিছিল, তাৰ লগত সংগতি ৰাখি 1985 চনৰে পৰা ভাৰত চৰকাৰে তেখেতৰ জন্মদিনৰ তাৰিখটো 12/1/1863 তাৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰি আহিছে। আজি 12/1/2026 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী শাখাই গুৱাহাটীস্থ এই PW ছেমিনাৰ হলত এক ছেমিনাৰৰ আয়োজন কৰিছিলে, য'ত বিভিন্ন ব্যক্তিত্ব সম্পন্ন ব্যক্তিয়ে ভাষণ ৰাখিছে। প্ৰধানতঃ সুনীল মহান্তি ডাঙৰীয়া, তেখেত প্ৰচাৰক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, তেখেতে সাৱলীল বক্তৃতাৰে গোটেই যুৱ সমাজক উপস্থিত থকা বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক তেখেতৰ সাৱলীল ভাষণেৰে আপ্যায়িত কৰে। এই নিষ্কিণকৈ ভাষণ দিবলৈ নিমন্ত্ৰণ কৰিছিলে। সীমিত ক্ষমতাৰে যিখিনি বক্তব্য ৰাখিব পৰা যায়, এই যুৱ চামৰ আগত তাক ৰখা হ'ল। আৰু নিশ্চিতভাৱে 1901 চনত স্বামী বিবেকানন্দ তেখেতৰ মাতৃৰ সহিতে কামাখ্যা ভ্ৰমণলৈ আহিছিলে, আৰু কামাখ্যা ভ্ৰমণলৈ আহোঁতে যি পাণ্ডাৰ ঘৰত তেখেত আছিলে, আৰু তেখেতৰ এই ভ্ৰমণৰ বিষয়ে এক মাৰ্বলৰ লিপিও কামাখ্যা মন্দিৰ প্ৰাংগণত আজিও তাক দেখিবলৈ পোৱা যায়। তেখেতৰ যুৱ সমাজৰ প্ৰতি যি অৰিহণা আৰু যুৱ সমাজৰ উন্নতিৰ হকে তাহানিয়ে যি চিন্তা চৰ্চা পৰিকল্পনা কৰিছিল, তাৰ বাবেই নিশ্চিতভাৱে তেখেতৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। আৰু গুৱাহাটীত এই যুৱ দিৱস ABVPৰ বেনাৰত সাৱলীলভাৱে ইয়াত উদযাপন কৰা হয়। জয় স্বামী বিবেকানন্দ, জয় স্বামী বিবেকানন্দ, জয় স্বামী বিবেকানন্দ।